পৰিয়ালটোক অৰ্থনৈতিকভাৱে সবল কৰাৰ আছিল দুৰ্বাৰ হেঁপাহ। কষ্ট কৰিছিল তাই, দিছিল মেধাৰ পৰিচয়ো। পিছে হঠাৎ যেন নামিল কাল অমানিশা। মাৰাত্মক ৰোগত আক্ৰান্ত জামুগুৰিৰ এগৰাকী মেধাৱী ছাত্ৰী ৰূপালী। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়া বগাবিল গাঁৱৰ এইগৰাকী মেধাৱী ছাত্ৰী ৰূপালী দেৱী এক জটিল ৰোগত আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। গাঁওখনৰ নেত্ৰ শৰ্মা আৰু গোমা দেৱীৰ সুকন্যা ৰূপালী দেৱী বিগত 6টা মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে। মেধাৱী যুৱতীগৰাকীৰ দেহত ধৰা পৰিছে ব্লাড কেঞ্চাৰ। গাঁঠিৰ ধন ভাঙি পৰিয়ালটোৱে চিকিৎসা কৰাইছে যদিও পৰিয়ালটোক এতিয়া সন্তানক সুস্থ কৰি তুলিবলৈ আৰু বহুত অৰ্থৰ প্ৰয়োজন। শোণিতপুৰ জিলাৰ বগাবিল গাঁৱৰ শ্ৰীযুত নেত্ৰ শৰ্মাৰ জীয়েক। মোৰ নাম ৰূপালী দেৱী। মই যোৱা 2023 চনৰ ডিচেম্বৰ মাহত এই দুৰাৰোগ্য ব্লাড কেঞ্চাৰ, যাক লুকেমিয়া বুলি কয়, সেই বেমাৰত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে। গতিকে এতিয়া যিমান আমাৰ পৰিয়ালৰ সমূহ আৰু আমাৰ গাঁৱৰ সকলো দাদা বাইদেউ, যিমান আমাৰ মুখ্য ব্যক্তিসকল আছিল, সকলোৱে নিজৰ সামৰ্থ্য অনুযায়ী মোক ট্ৰিটমেণ্ট কৰাত সহায় সহযোগ আগবঢ়াই আহিছে। আৰু এতিয়া যিহেতু ডক্টৰৰ পৰামৰ্শ অনুযায়ী এই ব্লাড কেঞ্চাৰৰ ট্ৰিটমেণ্টটো দীঘলীয়া বুলি 2 বছৰ বা 2.5 বছৰো হ'ব পাৰে, তাতকৈ বেছিও হ'ব পাৰে বুলি গম পাইছোঁ। গতিকে মই এতিয়া ইয়াৰ এই ছ'চিয়েল মিডিয়াৰ পৰাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছোঁ, যাতে আমাৰ পৰিয়ালক সহায় সহযোগ কৰি মোৰ এই দুৰাৰোগ্য বেমাৰৰ পৰা মুক্ত হোৱাত সহায় কৰি দিব বুলি আশা কৰিছোঁ। আৰু আমাৰ সকলো ৰাইজকো মই সহায় সহযোগৰ কাৰণে আহ্বান কৰিছোঁ। অতিকৈ দৰিদ্ৰ পৰিয়ালটিৰ কন্যা সন্তান তথা মেধাৱী ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন হৈ পিতৃ মাতৃ পৰিয়ালবৰ্গই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিচাৰিছে কণমান সহায়। সদৌ অসম ৰাইজসকলক নমস্কাৰ কৰিছোঁ। মোৰ নাম নেত্ৰ শৰ্মা অলি। লগতে আমাৰ বিধায়ক ছাৰ আৰু মুখ্যমন্ত্ৰী ছাৰক প্ৰাৰ্থনা কৰোঁ যে মোৰ ছোৱালী উন্নত চিকিৎসাৰ কাৰণে সহায় আগবঢ়ায়, যাতে মই এজন দুখীয়া পৰিয়ালৰ মানুহ। তেওঁ ডিচেম্বৰ মাহৰ পৰা হৈছে আৰু ডক্টৰ কৈছে যে মানে দীঘলীয়া ট্ৰিটমেণ্ট হ'ব। যিমান পাৰিছোঁ আমি এতিয়ালৈকে গাঁও চবে মিলি ট্ৰিটমেণ্ট চলাই আছোঁ। গুৱাহাটী GMC চলি আছে আৰু যিমান পাৰিছোঁ চবে সহায় কৰি ইমান দিন আমি চলিলোঁ। এতিয়া আমাৰ টকাৰ প্ৰয়োজন আৰু সহায় সহযোগ আমি বিচাৰিছোঁ গোটেই অসমবাসী ৰাইজৰ পৰা। এক জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী ৰূপালী দেৱীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি কাটৰ আহ্বান জনাইছে গাঁওবাসী ৰাইজেও। নমস্কাৰ। অৱগত কৰিব বিচাৰোঁ যে সমূহ অসমবাসী ৰাইজ, লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী, লগতে স্থানীয় আমাৰ সন্মানীয় বিধায়ক, যে বগাবিল গাঁও নিবাসী নেত্ৰ অলি আৰু গোমা দেৱীৰ সুপুত্ৰী শ্ৰী ৰূপালী দেৱীয়ে আজি, তাই এজনী বহুত মেধাৱী ছাত্ৰী আমাৰ এই অঞ্চলৰ। তাই মেট্ৰিক পৰীক্ষাটো ডিষ্টিংশ্যন সহকাৰে উত্তীৰ্ণ হৈছিলে আৰু আমাৰ আশা আছিলে এইখন অঞ্চলৰ পৰা তাইক সুনাম কৰি আনিব ভৱিষ্যতলৈ। কিন্তু দুৰ্ভাগ্যবশতঃ তাইক মাৰাত্মক ৰোগত আক্ৰান্ত। যোৱা ডিচেম্বৰ মাহত তাইৰ ব্লাড কেঞ্চাৰ হৈছে বুলি টেষ্টত ধৰা পৰিছে, যাৰ কাৰণে গোটেই অঞ্চল মৰ্মাহিত হোৱাৰ লগতে ঘৰৰ পৰিবাৰ দুখীয়া শ্ৰেণীৰ হোৱাত তেখেতসকলে উন্নতমানৰ চিকিৎসা কৰিব পৰা নাই। তেখেতসকলে মাটি বাৰী বিক্ৰী কৰি হ'লেও তাইক যেন তেন বচাই আছে এতিয়ালৈকে। আৰু চিকিৎসকৰ কোৱা মতে
তেওঁলোকৰ উন্নতমানৰ চিকিৎসাৰ কাৰণে বহু টকাৰ প্ৰয়োজন হৈছে, যাৰ কাৰণে তেওঁলোক অসহায়। গতিকে আমি স্থানীয় ৰাইজ হিচাপে আশা কৰোঁ যে যিহেতুকে আজিৰ যুগত আমাৰ দেশত বা আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ স্থানীয় বিধায়কে হওক এনেকুৱা ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা আমি দেখিছোঁ আৰু আশা কৰোঁ এই ক্ষেত্ৰতো এই দুখীয়া পৰিয়ালক যাতে মানে বিষয়াসকলে উদ্ধাৰ কৰি যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰে বুলি আমি আশা ৰাখিছোঁ। এই ক্ষেত্ৰত কোনো সদাশয় ব্যক্তিয়ে যদি সহায় সহযোগিতা আগবঢ়োৱাৰ ইচ্ছা কৰে তেনেহ'লে ভাৰতীয় ষ্টেট বেংকৰ 3621498530 নম্বৰৰ একাউণ্ট নম্বৰ আৰু IFSC কোড SBIN 0009142ত সহায়ৰ হাত আগবঢ়াব পাৰে। এতিয়া এইগৰাকী মেধাৱী ছাত্ৰীক প্ৰয়োজন আপোনাৰ মোৰ কণমান সহায়ৰ। আপোনাৰ মোৰ কণমান সহায়ে জীপাল কৰি তুলিব পাৰে এইগৰাকী মেধাৱী ছাত্ৰীৰ মৰহা সপোনক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।